ভিডিঅ' কৰি লৈ গৈছে ভিডিঅ' কৰি লৈ গৈছে তাত ভণ্টিতে মই নাজিৰালৈ আহিছিলোঁ আৰু নাজিৰা মোৰ বহুত পুৰণি এগৰাকী খুৰীক লগ পালোঁ। সেই খুৰীগৰাকীয়ে সদায় ফোনত কথা পাতে আৰু ভাল লাগে। তেখেতে কয় তোমাক মই চিনি পাওঁ, কিন্তু মই তেনেকৈ পাহৰি গ'লোঁ বহুত দিনৰ কথা। কিন্তু আহিলোঁ খুৰীজনীৰ ঘৰলৈ, ইমান ধুনীয়া এখন ঘৰ দেখিলোঁ আৰু ফুলৰ বাগিচা তেখেতে নিজে ঘৰত কৰি লৈছে, এইবিলাক ইমান সুন্দৰকৈ কৰি লৈছে। আৰু তেখেতৰ বাৰীখনত মানে এটাও বস্তু কম নাই, মানে সকলোবিলাক আছে। আপোনালোকে চাব পাৰে, গোটেই বাৰীখন মই দেখাই দিম। আৰু চাওক আপোনালোকৰ ফুলৰ বাগিচাখন চাওক, ইমান ধুনীয়াকৈ বাইদেউগৰাকীয়ে ৰাখিছে। প্ৰতিটো কোণা কোণাই তেওঁ টাবত ফুল গছ দি ধুনীয়াকৈ ইমান ধুনীয়াকৈ সজাইছে, দেখিলে মানে মন মুহি গৈছে। আৰু ইমান ডাঙৰ ঘৰ, ইমান ধুনীয়াকৈ বাইদেৱে সজাই, এজনী মানুহ আৰু এগৰাকী বোৱাৰী, দুটা নাতিৰ লগত তেখেতে আছে। ইমান এখন ডাঙৰ ঘৰ তেখেতে মানে চম্ভালি আছে। ভাল লাগিলে বাইদেউ ঘৰলৈ আহি। আৰু বাইদেৱে আমাক চাহ তাহ ধুনীয়াকৈ খোৱালে। খুৱাই মেলি বৰ্তমান এতিয়া বাইদেৱে আমাক ভাত খাই যাবলৈ কৈছে। আমি ভাত খাই যাম, বাইদেৱে কি বনাইছে সেইটোও নাজানো। আৰু লগতে মোৰ লগৰ বান্ধৱী, তেখেতৰ লগতে আহিছোঁ। তেখেতৰ লগত আহি বাইদেউৰ লগত আহিলোঁ। প্ৰকৃততে দিহানাম গাবলৈ আহি চিনাকি হ'লোঁ বাইদেউজনীৰ লগত। কিন্তু সঁচা কথা ক'বলৈ গ'লে তেখেত মোৰ বাইদেউ নহয়, বাইদেউ সম্বন্ধ ধৰি মই মাতি আছিলোঁ। কিন্তু তেখেতে চিনাকি দিয়াৰ পাছত মই খুৰী বুলিয়ে তেখেতক মাতিছোঁ। ইমান এটা ধুনীয়া পৰিৱেশ, গছ গছনি, প্ৰকৃতি মানে সেউজীয়া গছ গছনি দেখি মানে আমাৰ এটা ইমান ধুনীয়া লাগিলে। সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ, আপোনালোককো দেখাইছোঁ। আপোনালোকেও গছ পুলি যাতে ৰুব, কেতিয়াও নাকাটিব। ইমান ধুনীয়া এটা মানে বতাহ, ফাগুনৰ মলয়া বতাহ বোৱা নিচিনা ৰিম ৰিমকৈ বৈ আছে, বলি আছে বতাহজাক। ভাল লাগিলে। এয়া তেওঁলোকৰ ঘৰখন। মই বাহিৰত ওলাই অকণমান দেখাব লাগিছিলে। বাহিৰৰ গোটেই বৰষুণ অকণমান দি আছে, ওলাই যাবলৈ বেয়া পাইছোঁ। গোটেই ৰাস্তাৰ পৰা মই দেখাই দিছোঁ। তেওঁ সোমাই অহা গেটখন চাওক, সেইখন গেটৰ পৰা সোমাইছে। এয়া কি কয়, এইডোখৰ জেগাডোখৰ মানে ৰজাপুল গড়ালি, মানে ইমান ধুনীয়াকৈ আছে। আৰু ইমান কৰ্মী মানুহ মানে দেখা নাই আৰু। তেখেতে ইমান ধুনীয়াকৈ ঘৰত নিজৰ গৰু ছাগলী ইত্যাদি ঘৰত মানে কোনো এটা শাক পাচলি নিকিনাকেই তেখেতে মানে বাৰীখনত ৰুই মেলি শাক পাচলি মানে ঘৰতে বজাৰখন উলিয়াই তেওঁলোকে খাই আছে। নিজৰ ঘৰৰ কোনো মানে সাৰ নিদিয়া বস্তু, একদম অৰিজিনেল বস্তু খাইছে। আৰু বাইদেউৰ চেহেৰাটো মই দেখাই দিম। বাইদেউৰ চেহেৰা ইমানেই ধুনীয়া, আপোনালোকে ভাবিব নোৱাৰিব। বাইদেউজনীক মই দেখাই দিছোঁ। দুটা নাতি আছে, এই দুটা নাতি হয়। নাতিয়ে পঢ়িছে, স্কুলৰ পৰা আহিছে। এয়া চাওক, ভিতৰৰ ড্ৰয়িং ৰুম ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাই থৈছে বাইদেউজনীয়ে। বহুত ভাল লাগিলে। আৰু এনেকুৱা বাইদেউ কেতিয়াও লগ নাপাওঁ, খুৰীদেউ বুলিয়ে কৈছোঁ। সেয়া খুৰীদেউজনী, ইমান ধুনীয়া খুৰীদেউজনী চাওক, চেহেৰাপাতি। তাৰ মাজতে মানে খুৰীদেউৱে মানে ইমান কাম কৰে। আমি অহাপতিয়ে বিহু দৈ গাখীৰ চিৰা কোমল চাউল আমাক খুৱাই পঠিয়াই। এয়া চাওক, এইটো এটা ধুনীয়া ৰুম থৈছে। এই ৰুমটোৰ ভিতৰত ইমান গহীনকৈ আছে চাওকচোন, ধুনীয়াকৈ আছে। এয়া ভাল লাগিলে আজি চাই, চব চালে। বাইদেৱে আমাৰ কাৰণে খানা বনাইছে। খানাটো মানে বাইদেৱে কি বনাইছে মই নাজানো। এয়া পাকঘৰ ইমান ধুনীয়াকৈ থৈছে চাওক বাইদেউগৰাকীয়ে। কিন্তু ভুলতে মই বাইদেউ বুলি কৈ আছিলোঁ, কিন্তু খুৰী সম্বন্ধ হয়। তেখেতে মোক সৰুৰ পৰাই পাইছিলে। মই বিয়া হৈ যোৱাৰ পাছত তেখেতৰ চেহেৰা মই পাহৰি গৈছিলোঁ। তেখেতে মনলৈ আকৌ আনি দিলে, ভাল লাগিলে সেইকাৰণে। এয়া হৈছে বোৱাৰী, এটা ল'ৰা এগৰাকী বোৱাৰী। ভাল লাগিলে। ভিডিঅ'টো মই কৰিলোঁ, আপোনালোকলৈ দেখুৱাম। আপোনালোকে ক'ব কেনেকুৱা পাইছে, জেগাডোখৰ কেনেকুৱা লাগিলে সেইটো জনাব। ধন্যবাদ।